আছোঁ যাৰ লগত এয়া শ্ৰাদ্ধৰ কাৰণে, যিহেতু 30 তাৰিখে আমাৰ শ্ৰাদ্ধ বৰ্জনা, শ্ৰাদ্ধৰ কাৰণে যিহেতু আমাৰ নিজৰ বংশ মানুহখিনি আমি কাম কৰিব নোৱাৰোঁ, গতিকে আমাৰ লগৰীয়াসকলকে ওচৰৰ বংশ মানুহখিনিকে মাতিব আহিছোঁ। লগৰীয়াসকলক যথেষ্টখিনি কামো ওলায় সেইখিনি সময়ত, তাকে আপোনালোকক দেখাম দেই। আমি মাতিব আহিছোঁ আমাৰ গাঁওখনৰ মানে অলপ আৰু তাকে এইয়া আমাৰ গাঁও দেখিছেনে, আমাৰ ঘৰৰ ওচৰৰ দেই। ইয়াতো আমি সোমামহি আহি পিনে, আমাৰ বংশ নহয় মানে তেওঁলোক, এইখিনি কিন্তু আমাৰ বংশ হয়, সেইকাৰণে তেওঁলোকৰ ঘৰতো মাতিম। আৰু আজি দেখাইছোঁ দেই আমাৰ গাঁওখন অকণমান আপোনালোকক, ওচৰখিনি দেই, ওচৰ চুবুৰীয়াখিনি। এইটোৱে ঘৰ আমাৰ লগৰীয়া ঘৰ, তেওঁলোকৰ ঘৰতো আহিম মাতিবৰ কাৰণে। এতিয়া একেবাৰে আগলৈ আহি আছোঁ, যিহেতু আগত আৰু আছে আপোনাৰ লগৰী, তেওঁলোকেও আমাৰ নিজৰ বংশ নহয় যেতিয়া কাম কাজ কৰি দিব পাৰিব ৰাতিপুৱাখিনি সময়ত, যিহেতু 10 দিনতো ৰাতিপুৱাই হ'ব আৰু আমি কৰিব নোৱাৰোঁ সেইখিনি কাম। দেখিছেনে আমাৰ ওচৰতে এয়া স্কুল আছে, আপোনালোকক দেখাইছোঁ। আৰু ইয়াৰ ঘৰ আমাৰ চুবুৰীয়া, মই ইয়াতে গৈ বিচাৰি ফুৰি আহি থাকোঁ আৰু আমাৰ নিজৰ ওচৰ চুবুৰীয়াখিনি দেখিছোঁ। এইটো আমাৰ স্কুল ঘৰ হয়। আমি একেবাৰে আগলৈ যামগৈ, তাতো আছে লগৰীয়া ঘৰ, তাত মাতিমগৈ। আৰু ইয়াৰ আমাৰ পথাৰ, চাওক ইয়াৰ পথাৰ ধুনীয়া আছে, খেতি আমাৰ পিনে দেখিছেনে, ইয়াত দেখিছেনে আমাৰ স্কুল, আমাৰ ওচৰৰ মানে আমাৰ চুকটো বুলি ক'ব লাগিব। আৰু গাঁওখনটো আমাৰ বহুত ডাঙৰ, 200-250 ঘৰ মানুহ আছে, কিন্তু আমি গাঁওখনত নহয়, নিজৰ চুকটোৰ ভিতৰতে আহিছোঁ। আৰু আমাৰ ওচৰৰ পথাৰখন ইমান ধুনীয়া হৈছে, পথাৰ খেতি কিন্তু ভাল আছে দেই আমাৰ পিনে। আহি আছোঁ আমি যা লগত দেখিছেনে, আহি আছোঁ, পোৱাহি নাই দেখিছেনে। আমাৰ ওচৰত আছে দোকান আছে দেই, সিখন এখন আৰু এইখন এখন। মই গৈ বিচাৰিবলৈ আহোঁতে ইয়াতে আৰু দোকানসমূহ কৰি লৈ যাওঁ। অৱশ্যে মই গৈ বিচাৰিবলৈ একদম ইয়ালৈ যাওঁ দেখিছেনে। আমাৰ গাঁওখন আমাৰ চুকৰ মানে বংশটোৰ ওচৰত আমাৰ দুটা মানে ওচৰত আৰু এটা বংশ আছে, তেওঁলোককে আমি মাতিব আহিছোঁ। আহি আছোঁ আমি দুজনী, তাৰ লগত ইমান গৰম উঠিছে, ফেফনি ধৰি গৈছেগৈ জানেনে। সুকলমে হৈ যাওক আৰু কামখিনি, তাকে ইমানখিনি পাৰোঁ লাগি আছোঁ আমি। আকৌ আমাৰ জাজনী ঘৰ গৰু দেই, এজনী ময়ে দিছিলোঁ হয় নাই প্ৰতিমা, এটা কি হ'ল হেৰিয়ে ফেঞ্চিঙত লাগিলে ন, ভৰিটো লেঙেৰা হৈ গ'লো, বেছি এজনী চৰি আছে। মানুহলৈ যাম চুহি আৰু ভালমান কিবাকিবি মাতিম, যিহেতু আমাৰ সাঁজ দিয়া পৰ্ব হ'ব, চাহ দিব লাগিব, তাৰপিছত আৰু ভালমানখিনি মানুহ লাগে। আমি যিহেতু ৰাতিপুৱাই নোৱাৰিম, তাৰপিছত বাৰু পাৰিম শান্তি খোৱাৰ পিছত। তথাপিও পাই গ'লোহি আৰু এইডোখৰ আপোনালোকৰ নিজে খাব দিয়ে, তেওঁলোকে বেয়া পাব পাৰে। তাৰপিছৰ পৰা লাহে লাহে মাতি গৈ থাকিম আৰু দেই। আমি বিয়া চাপ তেওঁলোকৰ ঘৰ পালোহি আৰু লোৱা আমি কাম কৰিবলৈ মাতিছোঁ দেই তোমাক সকামৰ দিনাখন, যিহেতু আমি নোৱাৰিম, ইমানখিনি বাৰু সহায় কৰি দিবা দেই। ইমান ধুনীয়াকৈ দিছে চাওকচোন, আমি মানুহ মাতিবলৈ আহি তামোল দিছে ন। মই তামোল নাখাওঁ বাৰু, কিন্তু ইমান ধুনীয়া আমাৰ আৰু আলহী আহিলে তামোল দিয়া নহয়নে বাৰু, তামোলখিনি আগবঢ়াই আমাৰ জাজনী আকৌ আমাৰ পৰিৱেশ যিহেতু গাঁৱত দেখিছেনে, ৰাস্তাতে দেখিছোঁ ইমান ধুনীয়াকৈ চলিছে চাওকচোন। পুখুৰী আহি আছোঁ, এগৰাকীক মাতিলোঁ বাৰু, আগবাঢ়িছে পালোহি বাইদেউ এগৰাকীক মাতিবলৈ। আমি নিমন্ত্ৰণ দিবলৈ আহিছোঁ। দিনটো চাকৰি দিছোঁ, চাকৰি একেবাৰে ফুল এটা দি খুৱাম চিন্তা নকৰিব, মুঠতে আপুনি চাকৰিটো একদম জইন কৰিব ধুনীয়াকৈ দেই। ধেমালি কৰিছে সেয়া বাইদেউ ধেমালি কৰিছে দেই বটলৰ কথা, আপোনালোকে আকৌ বেয়াকৈ নাভাবিবা। মোক কৈছে এতিয়া দি নিদিবি দেই বোলে, মই কৈছোঁ আপুনি ধেমালি কৰিছে বোলো, গম পাইছে নে বোলো। বহুত সহায় কৰি দিয়া বাইদেউগৰাকী দেখিছেনে, আমাৰ বংশ নহয় বাইদেউগৰাকীতেহে, তেওঁলোকেহে পাৰিব তাৰমানে আমাৰ শ্ৰাদ্ধত লাগি দিবলৈ। তাৰপিছত আমি পাৰিম আৰু এই শান্তি নোখোৱালৈকে। এইখিনিতে সাঁজ থ'লে দেই, সাঁজো থৈ দিছে বাইদেউগৰাকী, বহুত সহায় কৰিছে। এয়া দেখিছে কেইবাগৰাকীও মতা হৈ গ'ল আৰু আহি আছোঁ আৰু ভাগৰ লাগি গৈছেগৈ, যা আগবাঢ়িছে মই লাহে লাহে। এঘৰত সোমাইছোঁ, কুকুৰ বাবলি কুকুৰে একদম খেদি আহিছে। ইয়াতো এঘৰত সোমাইছোঁ, লগৰীয়া ঘৰত, তেওঁলোকৰ ঘৰতো মাতিম। কুকুৰ দেখিছে ছিঙি আহিব লাগিলে হ'ল আৰু
ওলাই অহা হয় বা বুলি খাব দিয়া আমাৰ নহ'লে শেষ হৈছে আৰু এঘৰ আছে মাতিবলৈ এয়া আমি গৃহত আহিছোঁ কুকুৰটো ওপৰৰ পৰা নমা দেখিলোঁ কিন্তু আমি নামি নাযাওঁ আকৌ দেই এবাৰ গেটখন পটককৈ নুখুলিবা ওপৰৰ পৰা জাপ মাৰি দিব কুকুৰো এয়া ঘৰত মাতিছোঁ আৰু অলপ আৰু শেষ আৰু ঘৰলৈ যাওঁগৈ তেওঁলোকক লাগি দিবলৈ কৈছোঁ এইয়া আমি মানুহ লগৰীয়াসকলক মাতি মেলি এতিয়া আমি যাহাতি আহি আছোঁ 2 ঘণ্টামানে লাগিলে ইঘৰে সিঘৰে সোমাওঁতে গোটেইখিনি দেখাব নোৱাৰিলোঁ বা আপোনালোকক তথাপি আমাৰ গাঁওখন অকণমান দেখালোঁ সুকলমে হওক আৰু ইঘৰে ঘৰ আমাৰ ঘৰ একেবাৰে ওচৰ কুকুৰে ভুকিব এতিয়া দেই নাযাওঁ দেই আৰু আমাৰ ঘৰত কাষতে থকা তেওঁলোক আমাৰ বংশ নহয় সেইকাৰণে তেওঁলোকৰ ঘৰত এখন দি থৈ যাওঁ ঘৰৰ সন্মুখত থকা আৰু আমি আহি পাই গ'লোহি যাৰ ঘৰ ওচৰ আমাৰ ঘৰৰ ওচৰ এইখন ৰভা দেখিছেনে এইখন স্বাৰ্থভাৱে বোকা নিচিনা হৈ গৈছে কামত লাগি যেনে তেনে এইখিনি ঠিক কৰা হৈছে আৰু কাম বাকী আছে বাৰু